1974 চনৰ ঐতিহাসিক খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াদেৱৰ স্মৰণত প্ৰতি বছৰে 10 জুন তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবেলি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইজৰ অভিভাৱকত্বত এই টুলুঙীয়া গাঁৱত আমি কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱসটিৰ আয়োজন কৰিছোঁ। টুলুঙীয়াবাসীৰ ৰাইজে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটোক জীপাল কৰিছে। পুৱাৰে পৰা হাজাৰ হাজাৰ জনতাৰ ইয়াত সমাৱেশ হৈছে আৰু ইয়াৰ পিছতে মুকলি সভা হ'ব। মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, নাথযোগী ছাত্ৰ সন্থা, সূত্ৰধৰ ছাত্ৰ সন্থা সকলোৰে আহি ইয়াত সমবেত হ'বহি আৰু আশা কৰিছোঁ অঞ্চলবাসী ৰাইজৰ সহযোগিতাত খুব সৰ্বাংগ সুন্দৰ অনুষ্ঠানৰ আয়োজন হ'ব। আজিৰ এই অনুষ্ঠানৰ পৰাই যিহেতু বঙাইগাঁও জিলাখন কোচ ৰাজবংশীসকলৰ ৰাজত্বকালৰ ইতিহাসেৰে সৈতে সমৃদ্ধ এখন জেগা। কোচ ৰাজবংশীসকলৰ ইতিহাসক বাদ দি অসম উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ ইতিহাস সম্পূৰ্ণ নহয়। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালটোক বাদ দি অসমৰ ইতিহাস সদায় আধৰুৱা আৰু যিগৰাকী মহাৰাজ নৰনাৰায়ণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক, মাধৱদেৱ গুৰুজনাক, অনন্ত কণ্ডলীক, ৰাম সৰস্বতীক তেওঁলোকে পৃষ্ঠপোষকতা কৰিছিলে, যিগৰাকী মহাৰাজ নৰনাৰায়ণে সমসাময়িক সময়ৰ কোনো শক্তি নাই যাক পৰাভূত কৰা নাছিলে, যিগৰাকী মহাৰাজ নৰনাৰায়ণে মুদ্ৰা নীতিৰ প্ৰচলন কৰি নাৰায়ণী মুদ্ৰাৰ জৰিয়তে কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাই নহয় ভূটান, উত্তৰ-বংগ পৰ্যন্ত মুদ্ৰা নীতিৰ প্ৰচলন ঘটাইছিলে, যি নিজৰ বিদ্যায়তনিক যাত্ৰাৰ কাৰণে কাশী পৰ্যন্ত গুচি গৈছিলে, সেইগৰাকী মহান মহাৰজাৰ নামত বঙাইগাঁও জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি ইয়াত চৰকাৰক দাবী জনাইছোঁ আৰু এই দাবী আমি চৰকাৰৰ ওচৰলৈ কঢ়িয়াই লৈ যাম। বঙাইগাঁওবাসীৰ ৰাইজৰ অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছোঁ। যোৱাকালি দেখা গ'ল এছেম্বলিত 1971ৰ যিটো বিদেশী বিতৰণৰ কথা মুখ্যমন্ত্ৰী সৰব হৈ পৰিলে, কি ক'ব? চাওক, সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ পৰা কৈ আছে অসমত বিদেশী আছে, বিদেশী বহিষ্কাৰ কৰক। 6 বছৰীয়া দীঘলীয়া এটা আন্দোলন, 860গৰাকী শ্বহীদ, তাৰ পিছতো লুইতৰ বুকুৰেদি বহু পানী বৈ গ'ল। এটা দীঘলীয়া সময় NRCৰ নামত সংগ্ৰাম হ'ল। NRC এখন উন্নীত হ'ল, 19 লাখ মানুহৰ নামহে কেৱল বাদ পৰিল। সেইটোত আমি সন্তুষ্ট হোৱাই নাই। গতিকে অসমত যে লাখে লাখে বিদেশী আছে সেই কথাটো খাটাং আৰু বিদেশীকটো ইয়াত পোহপাল দি থাকি লাভ নাই, খেদিব লাগে। যি ধৰণেৰে খেদিব পাৰে সেই ধৰণেৰে খেদিব লাগে। আমি আগৰ পৰাই কৈ আছোঁ যে ভাৰত বাংলাদেশ সীমান্ত, ভাৰত পাকিস্তান সীমান্তৰ লেখীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তৰেদি যে কেৱল অবৈধ অনুপ্ৰৱেশকাৰী আহিছে এনেকুৱা নহয়, তাত মৌলবাদী আহিছে, জেহাদী আহিছে, ইয়াত সন্ত্ৰাসবাদীৰ ঘাটি স্থাপন কৰিছে, এইবোৰ কথা চোৰাংচোৱা সংস্থাই ৰাজহুৱা কৰা কথা। গতিকে তেনে প্ৰেক্ষাপটত অসমত থকা শেষৰজন অবৈধ বিদেশীক যেতিয়ালৈকে খেদি আঁতৰাই নপঠিয়াব অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত নহয়। আৰু সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ, ভাৰত পাকিস্তান সীমান্তৰ লেখীয়াকৈ ভাৰত বাংলাদেশ সীমান্ত কটকটীয়াকৈ চিল কৰক। তাত শ্বুটেড ছাইট অৰ্ডাৰ দিবলৈ ছাত্ৰ সন্থাই বহু দিনৰ পৰা কৈ আছোঁ যে দেখা মাত্ৰে গুলীওৱাৰ নিৰ্দেশ দিব লাগে, তেতিয়াহে অনুপ্ৰৱেশকাৰীৰ যাত্ৰাটো বন্ধ হ'ব। আৰু অসমত NRC উন্নীত কৰিব লাগিব। NRCত বহু বিদেশীৰ নাম সোমাই গৈছে। গতিকে ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছোঁ যে NRCখনৰ পুনৰ পৰীক্ষা হ'ব লাগে। চৰকাৰেও NRCৰ পুনৰ পৰীক্ষাৰ কাৰণে উভয় চৰকাৰে আবেদন দাখিল কৰিব লাগে আৰু NRC নিখুঁতভাৱে উন্নীত কৰি প্ৰতিগৰাকী বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে। অন্তিমটো প্ৰশ্ন, আপুনি নামনি অসমতে শ্বহীদ পুতুল শইকীয়া আৰু শ্বহীদ গজেন ইংতিৰ অংকন কৰিছে আমাৰ এই অঞ্চলৰ দুগৰাকী শিল্পী সাম্প্ৰদায়িক সহনশীলতাৰ কাৰণে অসমক সকলোৱে জানে। 1992 চনত যেতিয়া বাবৰি মছজিদ ধ্বংস হোৱাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত সংঘাত হৈছিলে, সেইখিনি সময়তো অসমত সেই ধৰণৰ সংঘাত হোৱা নাছিলে। বৰঞ্চ হাজো অঞ্চলত হিন্দু মুছলমান উভয়ধৰ্মী ৰাইজে লগ লাগি মণিকোট শোভাযাত্ৰা, সমন্বয় শোভাযাত্ৰা বাহিৰ কৰিছিল, হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ নিদৰ্শন সমগ্ৰ ভাৰতবৰ্ষক দি দিছিলে। গতিকে অসমৰ সমৃদ্ধ ইতিহাসটো কোনো কাৰণতে চেকা লাগিব নোৱাৰিব। চৰকাৰে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে। এই অ'ত ত'ত নিষিদ্ধ কোনোবা ধৰ্মীয় অনুভূতিত আঘাত হনা, মাংস উদ্ধাৰ হোৱা, মদ উদ্ধাৰ হোৱা, এই ধৰণৰ ঘটনাবোৰ ক'তো হ'ব নালাগে। গতিকে চৰকাৰে দোষীক কৰায়ত্ব কৰি কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু এনে ঘটনাসমূহ আমাৰ সন্দেহ হয় যে সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি কৰিবৰ কাৰণে এছামে পৰিকল্পিতভাৱে এনেকুৱা কাম কৰিছে। অসমৰ ৰাইজ এতিয়া সচেতন, ৰাইজ সাম্প্ৰদায়িক সহনশীলতাত বিশ্বাসী, ৰাইজ সকলো একেলগে মিলিজুলি খিলঞ্জীয়া মানুহেৰে সৈতে বৃহৎ অসমীয়া জাতি গঢ়াত বিশ্বাসী। গতিকে অসমৰ ৰাইজে তেনেকুৱা সাম্প্ৰদায়িক অনৈক্য সৃষ্টি কৰিব বিচৰা অপশক্তিক প্ৰশ্ৰয় নিদিয়ে। আমি চৰকাৰক আহ্বান জনাম যে এনে ব্যক্তিক চিনাক্ত কৰি কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে।